নমস্কাৰ। আজি মোৰ থালিত আছে এয়া ভাত, এয়া তিহু, এয়া আমৰ চাটনি, এয়া কঁঠালৰ মুচি, এয়া কলাডিলৰ তৰকাৰী, এয়া দালি, এয়া ডিম। আপোনালোকে এনেকৈ বনাইনে? আৰু মোৰ এই থালিখনৰ যদি আপোনালোকে ভাল দেখে মোৰ থালিখন, তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। সাঁফৰ নোখোলাকৈ নিমখ দি আছোঁ। ক'ত হ'ব? মগু মচুৰ দুইটা মিক্স কৰি দালি বনাইছোঁ। আৰু এয়া কলাডিল, আলু, কলাডিলৰ তৰকাৰী। এয়াহে কলাডিল, এয়া কলাডিল, এয়া কলাডিলৰ তৰকাৰী। আৰু ইয়াত দালি কেইটামান দি দিয়া হৈছে, দালি আৰু আলু দি দিয়া হৈছে। এয়া কলাডিল, আলু আৰু দালি দি বনোৱা হৈছে। আৰু এয়া কঁঠালৰ মুচি কাক বোলে আপোনালোকে জানেনে? কঁঠালৰ যিটো সৰু কলি হয়, সেই কঁঠালৰ কলিটোক কঁঠালৰ মুচি বুলি কয়। কঁঠালৰ মুচি, যেতিয়া কঁঠালৰ দিন হয়, কঁঠালৰ মুচি সকলোৱে ৰান্ধি খায়। আৰু কঁঠালৰ মুচিটো ৰান্ধি খালে একদম মাংসৰ দৰে লাগে। এয়া দেখিছে তিহু, এয়া ঘৰৰে দৈ। আমি সদায় ভাত খাই উঠি দৈ খাওঁ। আপোনালোকে ভাত খাই উঠি দৈ খায়নে নাই জনাবচোন। আৰু মোৰ থালিখন কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। নতুন নতুন মই ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। ধন্যবাদ।